এজন বৃদ্ধ কাঠমিস্ত্ৰীয়ে অৱসৰ ল'ব বিচাৰিছিল। তেওঁৰ মুৰব্বী কাঠমিস্ত্ৰী আৰু ঘৰ নিৰ্মাণ ত্যাগ কৰি তেওঁৰ পৰিয়ালৰ সৈতে এক শান্ত জীৱন যাপন কৰাৰ পৰিকল্পনাৰ কথা কৈছিল। অৱশ্যে কাম এৰাৰ লগে লগে তেওঁ মাহিলী পৰিশোধ হেৰুৱাব, কিন্তু তেওঁ পেঞ্চনৰ প্ৰয়োজন আছিল। কোম্পানীটোৰ মালিকে তেওঁৰ এজন শ্ৰেষ্ঠ কৰ্মচাৰীৰ ক্ষতি অনুভৱ কৰিছিল আৰু তেওঁক বিশেষ অনুগ্ৰহ হিচাপে এটা শেষ ঘৰ নিৰ্মাণ কৰিবলৈ কৈছিল। কাঠমিস্ত্ৰীজনে সন্মত হৈছিল, কিন্তু সময়ৰ লগে লগে তেওঁৰ চিন্তা আৰু কামৰ প্ৰতি ধাউতি নথকা হ'ল। তেওঁ সেৱাৰ প্ৰতি নিজকে প্ৰতিশ্ৰুতিবদ্ধ কৰা নাছিল আৰু নিম্ন মানদণ্ডৰ শ্ৰম আৰু কেঁচা সামগ্ৰী ব্যৱহাৰ কৰিছিল। এয়া তেওঁৰ বাবে কেৰিয়াৰ সমাপ্ত কৰাৰ এক দুৰ্ভাগ্যজনক উপায় আছিল। কাঠমিস্ত্ৰীজনে তেওঁৰ কাম শেষ কৰাৰ পিছত নিৰ্মাতাই ঘৰটো পৰীক্ষা কৰিবলৈ আহিছিল আৰু কাঠমিস্ত্ৰীজনক দুৱাৰৰ চাবি দিছিল আৰু কৈছিল, এইটো আপোনাৰ বাবে মোৰ উপহাৰ। তেতিয়া মিস্ত্ৰীজন চক খাই উঠিল আৰু হতাশ হৈ পৰিল। কথা হ'ল, যদি মিস্ত্ৰীজনে জানিলেহেঁতেন যে তেওঁ নিজৰ ঘৰটো নিৰ্মাণ কৰি আছে, তেন্তে ইয়াক সম্পূৰ্ণ বেলেগ ধৰণে কৰিব পাৰিলেহেঁতেন। তেওঁ ইমান পাল মাৰি কামটো নকৰিলেহেঁতেন। এতিয়া তেওঁ যিকোনো প্ৰকাৰে নিৰ্মিত নিম্ন মানদণ্ডৰ ঘৰ এটাত থাকিব লাগিব। গতিকে ইয়াৰ পৰা আমি কি জ্ঞান পালোঁ? আমি আমাৰ জীৱনটো বিক্ষিপ্তভাৱে নিৰ্মাণ কৰোঁ, অভিনয়তকৈ অধিক প্ৰতিক্ৰিয়া কৰোঁ, সৰ্বশ্ৰেষ্ঠতকৈ কম দিবলৈ ইচ্ছুক। গুৰুত্বপূৰ্ণ বিষয়ত আমি আমাৰ সৰ্বশ্ৰেষ্ঠ প্ৰচেষ্টা আগবঢ়াই নিদিওঁ। তাৰপিছত আচৰিত হৈ আমি সৃষ্টি কৰা পৰিস্থিতিটো চাওঁ। যদি আমি এইটো জানিছিলোঁ, আমি এইটো বেলেগ ধৰণে কৰিব পাৰিলোহেঁতেন। এনেধৰণৰ চিন্তা পিছতহে আহে। কিয়? নিজকে কাঠমিস্ত্ৰীৰ লগত তুলনা কৰি চাওক। আপোনাৰ কামটোৰ কথা ভালদৰে চিন্তা কৰক। প্ৰতিদিনে আপুনি এটা নতুন চিন্তা দিয়ক নিজৰ কামটোত। বিজ্ঞতাৰে নিজৰ কামবোৰ কৰক। একমাত্ৰ আপোনাৰ জীৱন আপুনি গঢ়িব। যদিও আপোনাৰ হাতত জীয়াই থাকিবলৈ মাত্ৰ এটা দিনহে আছে, তথাপিও এই দিনটো অনুগ্ৰহ আৰু মৰ্যাদাৰে জীয়াই থকাৰ যোগ্য। আৰু সেই যোগ্যতা নিজেই বনাওক। এটা বাৰ্তাত কোৱা হৈছে, জীৱন হৈছে এক প্ৰচেষ্টা, সেয়েহে ইয়াৰ দায়িত্ব নিজেই লওক। কোনে জানে এই কথা? অতীতত আপুনি লোৱা মনোভাৱ আৰু সিদ্ধান্তই আজি আপোনাৰ জীৱনত প্ৰভাৱ পেলাইছে। আজি আপোনাৰ মনোভাৱ আৰু পচন্দবোৰে আপোনাৰ ভৱিষ্যতৰ জীৱনত প্ৰভাৱ পেলাব। গতিকে বৰ্তমান সদায় ঠিক কৰক।